नमस्कार बंधुসকল एंड वेलकम बैक टू माय चैनल। আজি মই আপোনালোকলৈ আন এটা নতুন ভিডিও উপহাৰ আনিছো। এই ভিডিওটোৰ জৰিয়তে আমি আমাৰ ল'ৰা ছোৱালীবিলাকৰ পঢ়া-শুনাৰ প্ৰতি কেনেকৈ মনোযোগ কেনেকৈ মনোনিৱেশ বৃদ্ধি কৰিব পাৰো তাৰে কেইটামান মোৰ অভিজ্ঞতা ভিত্তিত টিপস কেইটামান মই ইয়াতে হাজি উলিয়াইছো। আশা ৰাখিছো আপোনালোকক ভাল লাগিব। আহকচোন আমি এই মনোযোগ বা মনোনিৱেশ কৰাৰ কাৰণে কি ধৰণৰ পদ্ধতি আমি অৱলম্বন কৰিব পাৰো। ল'ৰা ছোৱালীবিলাকক পঢ়া-শুনাৰ প্ৰতি ধাউতি তথা মনোযোগ আনিবলৈ আমি কেইটামান পদ্ধতি ব্যৱহাৰ কৰি চাব পাৰো। এক নম্বৰত যদি আমি আলোচনা কৰো যে তেওঁলোকক এটা গুড এনভায়ৰনমেন্ট এটা ভাল পৰিৱেশ দিয়ক। এটা ভাল পৰিৱেশৰ প্ৰয়োজন। ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ হলে বা পঢ়া-শুনা বা শিক্ষা দীক্ষাত আগবাঢ়ি যোৱাৰ কাৰণে এটা পৰিৱেশ লাগিব। পৰিৱেশ বুলি কওঁতে আমাৰ ঘৰখনৰে হোক বা আমাৰ ওচৰ পাজৰৰে হোক বা আমাৰ চুবুৰীয়াৰ যিটো এটা সমাজ পদ্ধতি সেই পৰিৱেশটো এটা ভাল পৰিৱেশ হ'ব লাগিব। তেওঁৰ পঢ়া-শুনা কৰা যিটো ৰুম বা কোঠা ইয়াৰ পৰিৱেশটো ভাল হ'ব লাগিব। বা ঘৰত যিবিলাক মানুহ আছে তেওঁলোকৰ আচাৰ ব্যৱহাৰ ল'ৰা ছোৱালীৰ প্ৰতি যেহেতু সেইবিলাকৰ এটা প্ৰভাৱ আহে, গতিকে আমাৰ নিজৰো অভিভাৱকসকলৰ পৰিৱেশটো এটা ভাল দিশত থাকিব লাগিব। গতিকে আমি ল'ৰা ছোৱালীক প্ৰথমতে কি কৰিব লাগিব, এটা ভাল পৰিৱেশ দিব লাগিব। যদি ভাল পৰিৱেশৰ ল'ৰা ছোৱালী থাকিব পাৰে বা আমি ৰাখিব পাৰো, সেইজন ল'ৰা বা ছোৱালীয়ে পৰিৱেশটো ভাল হোৱাৰ লগে লগে তেওঁৰ যিটো পঢ়া-শুনাৰ প্ৰতি তেওঁৰ যিটো মনোযোগ সেইটোও বাঢ়ি যাব। ২ নম্বৰত হ'ল যে ল'ৰা ছোৱালীক পঢ়া-শুনাৰ প্ৰতি মনোযোগী বা মনোগ্ৰাহী কৰিবলৈ হলে কি কৰিব লাগিব, পৰিৱেশৰ লগে লগে শিডিউল এটা বনাই দিব লাগিব। ষ্টাডি টাইমৰ কাৰণে শিডিউল ষ্টাডি টাইম এটা থাকিব লাগিব। এটা সময় নিৰ্ধাৰণ কৰা থাকিব লাগিব, যিটো সময়ত তেওঁ সদায় সেই সময়খিনি মেইনটেইন কৰিব আৰু সেই সময়মতে তেওঁৰ যি বিষয়বিলাক আছে সন্নিৱিষ্ট থাকিব তাত, আৰু সেই বিষয়বিলাক সময় মোতাবিক প্ৰত্যেক দিনে সেইবিলাক অধ্যয়ন কৰি যাব লাগিব। তেতিয়া তেওঁৰ বা ল'ৰা ছোৱালীৰ কি হ'ব, পঢ়া-শুনাৰ প্ৰতি অলপ মনোযোগটো বাঢ়ি আহিব। ৩ নম্বৰত যদি আমি কওঁ ষ্টাডি উইথ শ্বৰ্ট ব্ৰেক। যেতিয়াই ল'ৰা ছোৱালীয়ে পঢ়া-শুনা আৰম্ভ কৰিব, পঢ়িবলৈ ধৰিব, ধৰক ল'ৰা ছোৱালী কি কৰিছে 1 ঘণ্টা সময় পঢ়িছে, এই 1 ঘণ্টা সময়ৰ ভিতৰত তেওঁ কি কৰিছে মাইণ্ডটো পঢ়া-শুনাতে ব্যস্ত হৈ আছিলে। কেতিয়াবা মাইণ্ডটো বৰিং হৈ যায়, তেতিয়া কি কৰিব লাগে, শ্বৰ্ট ব্ৰেক এটা দিব লাগে। কেনেকুৱা যে কমচে কম 10 মিনিট বা 15 মিনিট তেওঁ কি কৰিব লাগে, এটা শ্বৰ্ট ব্ৰেক, যে 1 ঘণ্টা পঢ়িছে, এতিয়া তুমি অলপ জিৰণি লোৱা, অলপ বিৰতি লোৱা। সেইখিনি সময়ত ল'ৰা ছোৱালী অলপ ঘূৰিব বা অলপ খোজ কাঢ়িব। সেইখিনি সময়ত তেওঁৰ যিটো জড়তাবিলাক ভাঙিব পাৰে। তেতিয়া আৰু নেক্সট যেতিয়া তেওঁ পঢ়িবলৈ বহিব, তেতিয়া তেওঁৰ মনটো পঢ়াৰ প্ৰতি বেছি আগ্ৰহী হ'ব। এতিয়া ৪ৰ্থ নম্বৰত যদি আমি আলোচনা কৰিবলৈ যাওঁ যে তেওঁ কি কৰিব লাগিব, স্লিপিং যিটো ইম্প্ৰুভিং স্লিপ যিটো শুৱাৰ ব্যৱস্থা, টোপনিৰ যিটো ব্যৱস্থা, এইটো অলপ ইম্প্ৰুভ কৰিব লাগিব। ল'ৰা ছোৱালী যিমানখিনিয়ে ধৰি লওক ৰাতি 10টালৈকে পঢ়িছে, এতিয়া পঢ়াৰ পিছত তেওঁ যি খাদ্য আছে খাব, খোৱাৰ পিছত তেওঁ ভালকৈ শুবলৈ দিয়ক। তেওঁৰ টোপনিটো ভাল হ'ব লাগিব। টোপনিটো যেতিয়া তেওঁৰ ভাল হ'ব, এটা ভাল এটা পৰিৱেশত তেওঁ টোপনিটো দিব পাৰিব, তেতিয়া তেওঁৰ কি হ'ব, সেই কথাবিলাক যিবিলাক ৰাতি পঢ়িছে বা দিনখিনিত পঢ়িছে সেইবিলাক লং টাইম মেমৰিত আমাৰ এইবিলাক ছেভ হৈ থাকে আৰু পিছদিনাখন তেওঁৰ পঢ়িবলৈ আৰু বেছি মনোযোগী হ'ব। এতিয়া আমি ৫ম নম্বৰত যদি কওঁ, তেওঁ কি কৰিব লাগিব, এভইড হেজিটেশ্যন। তেওঁৰ যিবিলাক খকজা আছে, তেওঁৰ যিবিলাক ভয় ভাৱ আছে, সেইবিলাক আঁতৰাই দিব লাগিব। কেতিয়াবা ল'ৰা ছোৱালীবিলাকে স্কুলতে হওক বা ক'ৰবাত বেলেগ এখন জেগাতে হওক কিবা এটা দুষ্টামি কৰিল বা কিবা কোনোবা এটা তেওঁক ভয় খুৱাইছে বা কিবা এটা পৰিস্থিতিৰ মোকাবিলা হৈছে, সেইখিনি আপুনি সুধি বুজাই দিয়ক। সুধক, তেওঁৰ পৰা শুনি লৈ পেলাই তেওঁৰ সেই মনত থকা খকজা ভাৱ, সেই ভয় ভাৱখিনি আপুনি আঁতৰাই দিয়ক। তেওঁ পঢ়া-শুনাৰ প্ৰতি এটা মনোযোগ আহিব। আৰু ৬ নম্বৰত আমি কি কৰিব পাৰোঁ, যে তেওঁক আমি বেছি এনকাৰেজ কৰিব লাগিব, উৎসাহিত কৰিব লাগিব বেছি কৰি। কি যে কিবা এটা ল'ৰা ছোৱালী কাম কৰিছে, তাত আপুনি অলপ
কি কৰক, তাক এনকাৰেজ কৰক যে বাবা তোমাৰ কামখিনি বৰ ভাল লাগিছে, ভাল হৈছে দেই, আৰু নেক্সট টাইম তেনেকুৱাকৈ তুমি পাৰিলে আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিবা। তাৰমানে তেওঁ যিটোই কামকে কৰিছে, এটা ছবি যদি তেওঁ ড্ৰ কৰিছে বা কিবা এটা লিখিছে, হয় আপুনি তাক এনকাৰেজ কৰি যাওক, তেওঁক উৎসাহিত কৰি যাওক, তেতিয়াহে তেওঁৰ মনৰ যিটো আগ্ৰহ সেই আগ্ৰহখিনি আৰু বৃদ্ধি পাব। আৰু 7ম নম্বৰত আমি কি কৰিব পাৰোঁ, তেওঁৰ মনোযোগ যাতে আৰু বেছি বৃদ্ধি হয়, মেডিটেশ্যনো কৰিব পাৰে। মেডিটেশ্যন এটা হয় ধ্যান বা যোগাসন, আজিকালি বিভিন্ন ধৰণৰ যোগাসনত মানে আমাৰ মাইণ্ডটো শাৰ্প কৰাৰ কাৰণে, আমাৰ ব্ৰেইনটো ৰিলেক্স কৰাৰ কাৰণে কিছুমান ব্যায়াম আছে, যোগাসন আছে, মেডিটেশ্যন আছে, এইবিলাক ইত্যাদি কৰিও আমাৰ পঢ়া শুনাৰ প্ৰতি আমাৰ মনোযোগটো আমি বেছি বেছি কৰিব পাৰোঁ। আৰু 8ম নম্বৰত মই ক'ব বিচাৰিছোঁ যে মাজে সময়ে ল'ৰা ছোৱালী কি কৰিব লাগে, প্ৰকৃতিৰ মাজত অলপ ঘূৰাবলৈ, অলপ ফুৰাবলৈ লৈ যাওক। মানে প্ৰকৃতিৰ মাজত বা ভাল এটা চিনাৰীৰ মাজত বা আপোনালোকৰ ওচৰে পাজৰে থকা কোনোবা এখন পাৰ্কত বা তাতে থকা কোনোবা এখন ভাল দৃশ্য, সেইখিনিত লৈ যাওক ল'ৰা ছোৱালীক, সেই প্ৰকৃতিৰ লগত অলপ চিনাকি কৰাই দিয়ক। প্ৰকৃতিৰ মাজত গ'লে ভাৰাক্ৰান্ত মনটো অলপ কি হয়, পাতল হৈ যায়, আৰু ল'ৰা ছোৱালীৰ কি হয়, মাইণ্ডটো ফ্ৰেছ হয়। গতিকে শ্ৰদ্ধাৰ বন্ধুসকল, মই মোৰ অভিজ্ঞতাৰ ভিত্তিত ল'ৰা ছোৱালীৰ বা ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ, পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধিৰ কাৰণে মোৰ অভিজ্ঞতাৰ ভিত্তিত মই এই 8টা টিপছ আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে বেছি বেছি কৰি শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।